আজি মৌচুমী আহিছে গুৱাহাটীত, আৰু গুৱাহাটীত কি কাৰণত আহিছে মৌচুমীৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি তোমাক কোনে মাতিছে আজি? মুকি 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 কিয় মাতিলা? আজি মানে আমি মোক কিয় মাতা নাই সেইটো কোৱা। মাতিম, আপুনিতো নাই মোক মাতিব লাগিছিলে। আপোনাৰ ওপৰত এইটো বিশ্বাস আছে, মই নামাতিলেও আপুনি আহিব, এইটো বিশ্বাস মোৰ আৰু আছে। ইয়াতে আছে শুনা, এইটো মৌচুমী কোন হয়, পাছান কোন হয় কৈ দিয়াচোন আকৌ। পাছান মোৰ ভাইটি, মোৰ ফ্ৰেণ্ড, মোৰ দেৱৰ, মোৰ বহুত ক্ল'জ ফ্ৰেণ্ড। আৰু এতিয়া কি কম? নিজৰতো কোনো নাইয়ে মানে এতিয়ালৈকে তো আচলতে গুৰুত্বপূৰ্ণ কথাটো হ'ল কি, আমি আছো মুকিৰ নতুনকে এটা যাত্ৰা আৰম্ভ কৰিছে। সেইটো যাত্ৰাটো হৈছে, মই কৈ দি আছো, মানে সাক্ষাৎকাৰ এটা অনুষ্ঠান আৰম্ভ কৰিছে। আপোনালোকে ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰামত পাব, এভেইলেবল পাব অতি শীঘ্ৰে। মানে অসমৰ যিবিলাক চলচ্চিত্ৰ মানুহ আছে, ইউটিউবাৰ আছে, কণ্টেণ্ট ক্ৰিয়েটৰ আছে, সামাজিক মানুহ আছে, ৰাজনীতিকবিদ মানুহ আছে, আৰু কি ক'ম, প্ৰতিষ্ঠাপক ব্যৱসায়ী মানুহ আছে, তেওঁলোকক কাটি আনি ইয়াতে মানে বেলেগ ধৰণৰ মানে প্ৰশ্ন কৰিব, আৰু সেইটো আৰম্ভ কৰিছে মুকিয়ে। তো মত বিনিময়, কথা বতৰা হ'ব। আৰু আমাকো আমি আশা কৰিম যে এইটো অনুষ্ঠানত আমাক অলপ সুযোগ দিব লাগে যাতে আমাৰ যিবিলাক মানে জীৱনত মৌচুমীয়ে যিহেতু চাকৰি কৰে, তাৰ মাজত কণ্টেণ্ট ক্ৰিয়েটৰ কৰে, তাৰপিছত মোক হেল্প কৰে, গোটেইখিনি কিন্তু কৰে। মুকিৰ ছেটআপটো চাই লওক। আৰু এইটো হ'ল মুকিৰ চেনেলৰ নাম, মানে সাক্ষাৎকাৰ। এইটো মানে ভইচ নামটো মানে ইজি হৈছে আৰু অলপ ব্যতিক্ৰম হৈছে, ইউনিক হৈছে। ষ্টুডিঅ' মুখে আহি যাব, তো ভাল লাগিছে। তাৰমানে তোমাৰ ষ্টুডিঅ'টো অলপ বনালে, আৰু বিশেষকৈ জুবিন দাৰ ফটোটো ইয়াতে থাকিব। হা, মই মুকি আগতে কৈছে, কিন্তু মই এডভাইচ কৰিছোঁ থাকিব। আৰু পাছান অলৰেডি এইটো ৰুমতে কামবিলাক কৰিব পাছানে, বিশেষকৈ মোক দেখুৱাই দিয়া। যদি কোনোবাই যদি মানে তুমি সুধা আমাক, আচ্ছা, মানে সুধিব লাগে, মোকেতো সুধি থাকে মানে সাক্ষাৎকাৰত। তো পডকাষ্ট যেনেকুৱা মোৰ প্ৰশ্ন, প্ৰথমতে আপুনি অকলে ভিডিঅ' বনাইছে, এতিয়া দুয়োজনে একেলগে ভিডিঅ' বনায়, ফিলিংছটো কেনেকুৱা লাগে? এডিটিং কৰে একেলগে, আপলোড কৰে একেলগে, কেতিয়াবা এইটো মানে চেলেঞ্জ নিজৰ মাজত হয় নেকি, আজি মোৰ ভিডিঅ'ত ভিউজ বেছি হ'ব নে তোমাৰ ভিডিঅ'ত ভিউজ হ'ব? এতিয়ালৈ কওক। কেনেকুৱা ধৰণৰ মোৰ চেলেঞ্জ? অসমীয়া চেনেল মোৰো আছে, নাছিলে, মই লেটেষ্ট বনাইছো, এমাহ হৈছে বনাইছো। তো সেই ক্ষেত্ৰত ক'বলৈ গ'লে মৌচুমীৰ লগত এতিয়াই কম্পিটিশ্যন হৈ আছে। মানে কেতিয়াবা মোক কয় যে ভিডিঅ'টো দিব নালাগে, আৰু মই আগত দিওঁ। তো হয়, তেনেকুৱা হয়, কিন্তু ভাল লাগে কম্পিটিশ্যন। আগতে অকলে বনাইছো, মানে অলপ গ্ৰুপিঙত আছিলো, কিন্তু এতিয়া মানে এটা মানে এনে হৈছে যে তোমাৰ ধৰা এইজনী মানুহে মোক কেতিয়াও ধোকা নিদিয়ে, মানে এৰি থৈ নাযায়। এতিয়া তুমি তোমাৰ লগত কাম কৰিলে, তুমি অলপ ওপৰত গ'লে বা তোমাৰ যদি অলপ শিকা হয়, তেনেহ'লে তুমি যাব পাৰিবা, মোৰ পৰা আঁতৰাই যাব পাৰিবা। কিন্তু এইজনীয়ে কেতিয়াও আঁতৰি নাযায়। তো তাৰ কাৰণে মই চিলেক্ট কৰি লৈছোঁ মোৰ ফ্ৰেণ্ড, মোৰ ভালপোৱা মানুহজনী, আৰু মোৰ বেষ্ট ফ্ৰেণ্ড, তাৰপিছত মোৰ ৱাইফ, তাৰপিছত মোৰ কি ক'ম আৰু চব। আচ্ছা, অ'কে, যিহেতু ভাল পোৱাৰ মানুহজনী বুলি মেনশ্যন কৰিছে, মানে আমি জানো আপোনালোকৰ লাভ ষ্টৰী, জাষ্ট অলপ 1 মিনিটত কিমান? 1 মিনিটত 11 বছৰ ভাল পাইছো। 11 বছৰ আমাৰ বিয়া হৈছে, তাৰ আগত 7 বছৰ ভাল পাইছো। 7 বছৰ পিছত মানে পুলিচ কেছ, মাৰামাৰি চব কৰি তাৰপিছত ইয়াক মানে তাৰ পৰা উঠাই আনিছো। 7 বছৰ? আচ্ছা, অ'কে, 7 বছৰ ভাল পোৱাত এটা ভাল লগা মুহূৰ্ত, এটা বেয়া লগা মুহূৰ্ত? ভাল লগা মুহূৰ্ত মানে মিছা কথা কৈছো মই যথেষ্ট। আচ্ছা, এটা আপোনাৰ ভাল লগা মুহূৰ্ত? ভাল লগা মুহূৰ্ত। আচ্ছা, বেয়া লগা মুহূৰ্ত? আৰু বেয়া লগা মুহূৰ্ত মানে মৌচুমীৰ অলপ খং বেছি। আচ্ছা, কিছুমানে কয় যে মানে ভাল পোৱা হৈ যায় সত্য কথাত, কিন্তু চলি যায় মিছা কথাত, এইটো ৰুলছ নেকি আপোনাৰ? আপুনি পালন কৰিছে নেকি? আপুনি জাষ্ট ক'লে যে মিছা কথা কৈছে বুলি। মিছা কথা তেতিয়া মই বুজা নাছিলো যে মই মিছা কথা কৈ এটা বস্তু পাইছো, মানে কি যেতিয়া মই মানে একচেপ্ট কৰিলে, মোক একচেপ্ট কৰাৰ সময়ত মিছা কথা এইটো কৈছো যে সেইটো ভাল মুহূৰ্ত এই কাৰণে আছিলে। তাৰ আগতে মই যথেষ্ট কষ্ট কৰিছো, ইয়াৰ কাৰণে কিবা কিবি কৰিছো, মানে 1 ঘণ্টা 2 ঘণ্টা এটা ঠাইত থিয় হৈ থাকিছো, তেতিয়া মোক একচেপ্ট কৰা নাই।
কেতিয়া একচেপ্ট কৰিছে মই লেব টেকনিচিয়ানৰ বা লেবৰ পৰা মানে ৰক্ত পৰীক্ষা কৰে তাৰ পৰা তেজ আনি চিঠিত সেইটো তেজ দি লিখি আই লাভ ইউ বুলি লিখি দিছিলো তাৰ পিছত মানে মোক এজ বুলি কৈছে ট্ৰু লাভ দেখি কিমান বুৰ্বক আছিল মানে সেইকাৰণে মই কৈছো যে সেইটো মোৰ এটা ভাল মুহূৰ্ত ষ্টাৰ্টিঙতে মিছা কথা নেকি সেইটো মোৰ এইটো অৱস্থাত মোৰ এটা কথা যে আপোনালোকে আপুনি যে ক'লে আপুনি আপোনাৰ ছেফটিৰ কাৰণে আপুনি আপোনাৰ ৱাইফক চিলেক্ট কৰি লৈছে কেতিয়াও এৰি নাযাব আমি কি কৰিম আমিতো বিয়া পতা নাই আমি কাক কি choice হ'ব কৰিম? আমাৰ মানে কি চবৰে এটা বেলেগ বেলেগ প্লেটফৰ্ম থাকে না মোৰ প্লেটফৰ্মটো আচলতে মোৰ ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মটো হেণ্ডেল কৰে তাইয়ে কৰে আৰু যিখিনি আৰ্নিং হয় ইয়ে চায় তো সেইকাৰণে মানে টেকনিকেল ডিপাৰ্টমেণ্টটো টোটেলি মানে এক্সপাৰ্ট তো সেইকাৰণে ভাল লাগে আৰু এটা কথা ক'ম যে আপোনালোকে বিয়া না না বিয়া নকৰিব নেকি বিয়া কিবা এটা নাপাতিব কৰিব আৰু বুজি পাইছে আপোনালোকে নাপাতাই ভাল আচ্ছা প্ৰশ্নটো আছিল আমাৰ কি হ'ব প্ৰশ্নটো আছিল আমাৰ কি হ'ব গৈ আছো নাপাতাই ভাল কৈ দিলে এইটোৱে নেকি গৈ আছো কোৱা প্ৰশ্নটো আছিল যে আমাৰ কি হ'ব আমাৰ কি হ'ব? তোমালোকৰ কি হ'ব মানে আমি single মানে, আমি তো সিংগেল মানে তোমালোকে বেষ্ট সেইকাৰণে তোমালোকৰ লগত বন্ধুত্বটো মোৰ জমিছে বুজিলা আশা কৰিম। কাৰণ তোমালোকৰ যোনটো মানে কামৰ প্ৰতি স্পৃহা তাৰপিছত যোনটো নিজৰ জীৱনলৈ যোনটো এতিয়া ছোৱালীৰ পাল্লাত পৰিবা নহ'লে বেয়া হয়তো ভাল ছোৱালী পাবা নহ'লে বেয়া ছোৱালী পাবা দুটাৰ এটা তো বেয়া ছোৱালী পালে তুমি তোমাৰ লাইফটো ধ্বংস তোমাৰ যোনটো ৰাস্তা আছে ৰুট আছে ৰুটটো তুমি এৰি যাব লাগিব আৰু যদি ভাল ছোৱালী পোৱা এইটোতো ভাগ্যৰ কথা এইটো ক'ব নোৱাৰিবা তো যদি ভাল ছোৱালী পোৱা মোৰ নিচিনা তেনেহ'লে ৰিলেশ্যনত আহিবা আচ্ছা আপোনাৰ মতে যিহেতু বেয়া ছোৱালী ভাল ছোৱালী বুলি কৈছে আপোনাৰ মতে বেয়া ছোৱালী আৰু ভাল ছোৱালীৰ ডেফিনেশ্যনটো কেনেকুৱা ধৰণৰ ডেফিনেশ্যনটো মানে What is the ধৰা difference between- Yes. মানে এতিয়া তোমাৰ বয়স হৈছে 26 ইয়াৰ্ছ নাই হোৱা হ'ব হ'ব 26 ইয়াৰ্ছ এতিয়ালৈকে তুমি এতিয়া মানে কি তুমি নিজে বনাব লাগিব সৰুৰ পৰা ছোৱালী মই যেনেকুৱা কৰিছোঁ মোৰতো কৈছোঁ যে এতিয়াতো তুমি ডাইৰেক্ট নোপোৱা কাৰণ চবতো মেক্সিমামে ৰিলেশ্যনত থাকে তো বেলেগৰ পৰা আহি তোমাক সেই কম্পেয়াৰ কৰাৰ চান্সটো দিব নোৱাৰিবা যদি কম্পেয়াৰ কৰে তেনেহ'লে তুমি সেইটো ৰিলেশ্যন টিকি যাব নোৱাৰিবা আৰু যদি সেইটো ওৱান টাইম তোমাকে পায় সেইটো ভাল পোৱা 100% টিকিব 100% কম্পেয়াৰটো হ'লে তুমি মানে আপুনি আচ্ছা মোৰ এটা পাৰ্সোনাল কোৱেশ্চন মানে ভাবিৰ মানে ফাৰ্ষ্ট লাভ আছিল আমি শুনা পাইছো আপুনি মই আপোনাৰ ভাবি ফাৰ্ষ্ট মোৰ লাভ ফাৰ্ষ্ট লাভ নহয় মই সঁচা এইটো সাক্ষাৎকাৰ যোনটো আচ্ছা ওকে মই আচ্ছা ফাৰ্ষ্ট আছিলে কিন্তু তাৰপিছত আৰু মানে আচ্ছা আজি কাজিয়া লগাই এৰিম যিহেতু ফাৰ্ষ্ট লাভ নহয় আমি নাম আমি নুসুধো কিন্তু অলপ জানিব বিচাৰিম বিষয়ে ফাৰ্ষ্ট লাভ ফাৰ্ষ্ট লাভ বুলি কৈছিলে না ফাৰ্ষ্ট লাভ মৌচুমী কিন্তু তাৰপিছত আৰু লাভ হৈছে সেইটো কৈছে সাহস কিন্তু আছে আপোনাৰ না আছে এইটো সেইকাৰণেতো ক'ব পাৰো না কেমেৰাত ক'ব পাৰো ফাৰ্ষ্ট লাভ মৌচুমী তাৰপিছত মোৰ ভুল হৈছে তো ক্ষমা খুজিছো তো মই বুজা নাছিলো আপুনি এনেকুৱা কি হ'ল আপোনালোকৰ মাজতে আপুনি ভাবিৰ লগত ফাৰ্ষ্ট লাভ হোৱাৰ পিছত আপুনি বেলেগ ছোৱালীৰ ওচৰত গ'লে মোৰ ভুল হৈছে ক্ষমা কৰিছো চৰি কৈ দিয়ক না চৰিটো কৈছো কাৰণে তাকে সৰি কৈ কাৰণে মানে মোৰ এটা কথা এই কথাটো ফুল এণ্ড ফাইনেল আপোনালোকে মানি ৰাখক মই কৈছো এই ভিডিঅ'ৰ থ্ৰু দি কৈছো মই আপোনালোকে মানি ৰাখক যোনে আপোনাক ভাল পায় সেইজনীৰ ওচৰত আপুনি থাকক সেই ল'ৰাই হওক ছোৱালী হওক আপোনাৰ মা বাবা বাদ ল'ৰাই হওক বন্ধুই হওক যদি সেই বন্ধুৱে যদি আপোনাক ভাল নাপায় বন্ধুক যদি আপুনি ভাল পায় সেই বন্ধুৱে আপোনাক মাৰি থৈ যাব ছোৱালীয়েও আপোনাক এৰি থৈ যাব তেতিয়া আপুনি মৰিব লাগিব ৰাস্তা এটাই মৰিব লাগিব তো সেইকাৰণে আপোনাক যোনে ভাল পায় সেইটো কাম কৰিব কাৰণ মৌচুমীয়ে মোক ভাল পায় যথেষ্ট আৰু তাৰ কাৰণে মই মৌচুমীৰ লগত ইমান দিন থাকিব পাৰিছোঁ আৰু মৌচুমীক সেইকাৰণে মই সেইটো দুৰ্বল ছাইডটো বাছি লৈছোঁ যে মৌচুমীক মোক ভাল পাব লাগিব আৰু পাওঁ তো থেংক ইউ আজি মৌকিৰ সাক্ষাৎকাৰ অনুষ্ঠানত বহি লাইভটো দিব নাই আহি যাব এপিছড আমি বনাম বহুত